এটা কথা বাৰু আপোনালোকে ভাবকচোন, যদি সুনিতা উইলিয়ামছ ইণ্ডিয়ান হ'ল হয়, ইণ্ডিয়ান অৰিজিনটো বাদ দিয়ক, ইণ্ডিয়ান হ'ল হয়, আৰু সুনিতা উইলিয়ামছক আনিবলৈ ইছৰোই মানে আহ, কাৰ হেল্প ল'লে হয়, যেনেকৈ ইলন মাস্কৰ হেল্প লৈছে নাচাই, তেনেকৈ হয়তো আমাৰ আম্বানী বা আদানী হেল্প কৰিলে হয়। আৰু তাৰপিছত এই যিটো ক্ৰেডিটটো কোনে ল'ল হয়, আম্বানী নে ইছৰো নে আমাৰ নমো মোদী? গতিকে আৰু তাৰপিছত আৰু কেলেংকাৰীটো বাদেই দিয়ক, কিমানটা কেলেংকাৰী হ'ল হয়, মানে আমাৰ 2G 3G পেংষ্ট্ৰাম কেলেংকাৰীটো আছে, কলগেট কেলেংকাৰী, কিমান কেলেংকাৰী আছে। তাৰপিছত আৰু কংগ্ৰেছে বোলে নহয় আমি আমাৰ কাৰণে বিজেপি বোলে আমি কিমানটা মানে কেলেংকাৰী হ'ল হয়, আপোনালোকে ভাবি চাওকচোন বাৰু। গতিকে আমাৰ দেশত অনলি পচিবল এইটো কাম, যিটো বেলেগ কাণ্ট্ৰিত পচিবল নহয়। কেৱল মানে পলিটিক্স, হিন্দু মুছলিম কিমান বা কৰোণাৰ টাইমত হয়তো আপোনালোকৰ মনত আছে যে কাঁহী বাতি বজাব দিয়া মনত আছে, কৰোণা খেদিবলৈ, কৰোণা ভাইৰাছ খেদিবলৈ আমাৰ প্ৰাইম মিনিষ্টাৰে আমাৰ মানুহক কৈছিল যে কাঁহী বাতি বজাবৰ কাৰণে, ভাইৰাছ এটা খেদাৰ কাৰণে। গতিকে হয়তো আৰু কিবা কৰিলে হয় সুনিতা উইলিয়ামছ আনাৰ কাৰণে, মানে আচৰিত কথাটো, যিটো মানে আমাৰ অনলি ইণ্ডিয়াত পচিবল।